কোনোদিনে তেওঁক চাবক পক্ষৰ ওচৰত হাত পাতিবলৈ বাধ্য কৰিব নোৱাৰিলে। সেয়ে জীৱিত অৱস্থাত একো নকৰিলেও মৃত্যুৰ পাছত হাজাৰ হাজাৰ ৰাইজে আজি সংগ দিছে পৰিয়ালটোক। সেইগৰাকী ৰাজীৱ শদিয়াক কিন্তু চিনিয়েই নাপালে বা চিনি পোৱাটো প্ৰয়োজনীয় বুলি অনুভৱ নকৰিলে নিজকে ছচিয়েলিষ্ট বুলি জাহিৰ কৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি জনাজাত জুবিন গাৰ্গে। সাংবাদিকে ৰাজীৱ শদিয়া প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰ কি বুলি দিলে জুবিন গাৰ্গে, শুনি লওক প্ৰথমে। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ শদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে, কি ক'ব বিচাৰিব ৰাজীৱ শদিয়া? No, it's a sad thing that আমি সহায় কৰিছো। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ, কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছো। চাওক, এইখিনিতে মই কথা এটা ক'ব যাওঁ আপোনালোকক। ইয়াত মানে কেলৈ চিনি নাপাওঁ বুলি ক'লে, জুবিন দা কিবা এখন অনুষ্ঠানত আছিলে আৰু তাতে জুবিন গাৰ্গক ৰিপৰ্টাৰে গৈ সুধিছে, আৰু জুবিন গাৰ্গৰ বৰ্তমান বয়সো বহুত বেছি হ'ল। মই এইটো ক'ব যোৱা নাই যে জুবিন গাৰ্গক মই ছাপোৰ্ট কৰিছোঁ আৰু শদিয়া দাক মই ছাপোৰ্ট কৰিবলৈ যোৱা নাই বুলি, মই সেইটো কোৱা নাই। মই এইটো কৈছোঁ যে কি জুবিন গাৰ্গক মই ভাল পাওঁ, কাৰণ জুবিন গাৰ্গৰ গান মই সৰুৰ পৰা শুনি আহিছোঁ আৰু শদিয়াৰ গানটো বহুত দেৰিকৈহে মই পাইছোঁ আৰু কেইটামান গানহে শুনিছোঁ। তাৰে মাজত চিনাকি গানটোৰ কথা কৈছে, আৰু চিনাকি গানটোৰ কথা কৈছে 10 বছৰ আগতে গাইছে, আৰু জুবিন গাৰ্গৰ বয়স এতিয়া কিমান হ'ল আপোনালোকেতো গম পায়, 50ৰ ওপৰ হ'ল। আৰু এনেকুৱা এটা কিবা এটা চলি আছে, কিবা এটা অনুষ্ঠান চলি আছে, তাৰ মাজতে ভিৰৰ মাজত গৈ পিনি ঘপককৈ যদি ৰিপৰ্টাৰে সোধে তো সেইটো এটা ভুল হ'বই মানুহৰ, গম পাইছে? আপুনিও ঘপছে থতমত খাব। 10 বছৰ আগতে আপুনি লগ পাইছে ন সেই মানুহজনক, আপুনি তাৰ লগত কাম কৰিছে যদিও আপোনাৰতো ইমান ফাষ্ট হ'ব পাৰে নেকি মাথাটো মানুহৰ? হয়তো সেইকাৰণে জুবিন গাৰ্গে ক'ব নোৱাৰিলে যে সেইকাৰণে ক'বলগীয়া হ'ল যে তাক মই চিনি নাপাওঁ বুলি, কোন শদিয়া বুলি ক'লে, চিনি নাপাওঁ বুলি ক'লে। তো সেইটো অলপ বুজি পাব লাগে। তাক লৈ মানে ইমানেই মানে বঢ়াই কৈ মানে কি ক'ম আৰু, চাওকচোন। যিগৰাকী ৰাজীৱ শদিয়াৰ গীত আৰু সুৰেৰে এসময়ত জুবিন গাৰ্গে গান গাইছিল, যিগৰাকী ৰাজীৱ শদিয়াৰ সেই এলবামটো জুবিন গাৰ্গে নিজেই ফেচবুকত পোষ্ট কৰিছিল, তেওঁ নিজেই মাত্ৰ চাওক, মানি লৈছোঁ কৰিছিল, ফেচবুকত পোষ্টটো কৰিছিল আৰু সেই গানটো বহুত মানুহে শুনিছিলে, আমিও শুনিছিলোঁ, বহুত ভালে লাগিছিলে। কিন্তু সেইটো এতিয়া 10 বছৰ আগৰ কথা। 10 বছৰ আগত জানো মোৰে লগৰ ভাগৰ লগত মই এনেকৈ কথা বতৰা পাতিলোঁ, কিবা অনুষ্ঠানত কিবা কৰিলোঁ, তাৰপিছত সেইটো চব সময়তে মানুহৰ মনত নাথাকে। মনত থাকিব অলপ দেৰি যদি এনেকুৱা যদি ষ্টুডিঅ'ত মাতিলেহেঁতেন জুবিন গাৰ্গক, ষ্টুডিঅ'ত মাতি যদি সুধিলেহেঁতেন মানে আমুক কোন বুলি, তেতিয়াহ'লে হয়তো ক'ব পাৰিলেহেঁতেন, তেতিয়া হয়তো মনলৈ আহিলেহেঁতেন। মানে তেতিয়া কি এটা ৰিলেক্স ফিল কৰি থাকিলেহেঁতেন জুবিন গাৰ্গে, আৰু মেমৰিটো অলপ মানে তেতিয়া ক্লিয়াৰ হৈ থাকিলেহেঁতেন। আমাৰ মাথাটো এটা মেমৰি বুলি আপোনালোকে জানেই, চব সময়ত চব কথা মানে মনলৈ নাহিবও পাৰে। তো সেইটোক লৈ ইমান এটা মানে আমাৰ নিউজ চেনেলবিলাকে অলপ বেছি কৈছে বুলি ভাবিছোঁ মই। তো বৰ বেছিকৈ নকওঁ, অলপ চাই লওঁ। আৰু 10 বছৰত পাহৰিলে ৰাজীৱ শদিয়াক। মন কৰক জুবিন গাৰ্গে দিয়া এই ফেচবুক পোষ্টলৈ। 2014 চনত দিয়া পোষ্টটোত জিয়ানৈ নামৰ এলবামটোৰ নিবেদন আছিল ভূপেন বুঢ়াগোহাঁই ওৰফে অন্তু চাওদাঙৰ, সংগীত আছিল ৰাজীৱ শদিয়াৰ আৰু কণ্ঠ আছিল জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ। মন কৰক এইবাৰ এই এলবামটোলৈ চেনেহীৰ ৰিঙা ৰিঙা মন, ৰাজীৱ শদিয়াৰ পৰিচালনাৰে প্ৰস্তুত কৰা এলবামটোৰ 8টা গীতৰ ভিতৰত 5টা গীতেই ৰাজীৱ শদিয়াই নিজে লিখা আৰু সুৰ কৰা। দি ক্ৰছ কাৰেণ্টে ৰাজীৱ শদিয়াৰ ঘনিষ্ঠ ব্যক্তিৰ পৰা লাভ কৰা তথ্য মতে তেতিয়াৰ তিনিচুকীয়াৰ এগৰাকী সাংবাদিক কিশোৰ বৰুৱা, অন্তু চাওদাং ওৰফে ভূপেন বুঢ়াগোহাঁই তথা সুৰেন্দ্ৰ শদিয়াৰ মাজত প্ৰায় বিভিন্ন গীত মাতৰ কথা আলোচনা হৈছিল। সাংবাদিক কিশোৰ বৰুৱাই এই এলবামটিৰ থিম ছংটো জুবিন গাৰ্গক গোৱাৰ কথা কৈছিল ৰাজীৱ শদিয়াক। সেইমতেই কিশোৰ বৰুৱা আৰু ৰাজীৱ শদিয়াৰ সৈতে কথা পাতিছিল জুবিন গাৰ্গে। সেইগৰাকী গীতিকাৰ তথা সুৰকাৰ ৰাজীৱ শদিয়াক এতিয়া চিনি নাপায় জুবিন গাৰ্গে। এই দুয়োটা এলবামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল সুৰেন্দ্ৰ শদিয়া নামৰ। চিনি নাপায় নহয়, চিনি পায়। আপোনালোকে ইমান ঘপককৈ গৈ এনেকুৱা এটা অনুষ্ঠানৰ মাজত
কিবা এটা অনুষ্ঠানত আছিলে, আপোনালোকে ভিডিঅ'টো ক্লিপটো চাওক, জুবিন গাৰ্গে ক'ত কথা পাতি আছে। কিবা এটা অনুষ্ঠানৰ মাজত আছিলে, তাৰ মাজত ভিৰৰ মাজত যদি গৈ পিনি ঘপছে যদি সোধে আমুক কোন আছিলে, আমুক যে এনেকুৱা তেনেকুৱা হ'ল, আপুনি চিনি পায় নেকি? অভিয়াছলি নাপাওঁ বুলিয়ে ক'ব। কেনেকৈ পাওঁ বুলি ক'ব? কাৰণ মনলৈ আহিব লাগিব ন কথাটো, আমুক কোন আছিল, কি কথা। ঘপছে মানুহৰ মেমৰিলৈ চব কথা পটককৈ নাহে মানে, সিমানটোৱে মই ক'ম যে। আৰু এই নিউজটো বেছিকৈ আৰু নাচাওঁ, মোৰ মাথাটোৱে বেয়া হৈছে। তো ইমান বঢ়াই কৈ মানে কি পাব আপোনালোকে? আৰু এইবিলাক সমালোচনা চলি থকাৰ বাবে এতিয়া বৰ্তমান কি হৈছে, জুবিন গাৰ্গৰ মানে যিবিলাক মঞ্চত মতা কথা আছিলে গান গাবলৈ বিহুত, তো সেইবিলাক সকলো মানে কেঞ্চেল কৰিছে। তো প্লিজ এইবিলাক নকৰিব, মানে ভাল লগা নাই কিবা এটা। মানুহক মোৰ মতেতো নিউজ চেনেলৰ ভুল, এইটো ডাইৰেক্টলি মই কৈছোঁ যে নিউজ চেনেলৰ ভুল। কাৰণ তেনেকুৱা এটা জেগাত মানে ডাইৰেক্টলি মানে সুধিলে ক'ব নোৱাৰে যিকোনো কথা, মানুহে চব জেগাত মনলৈ নাহে। তো সিমানটোৱে ক'ম। আৰু বাকী আৰু জুবিন গাৰ্গকতো ভাল পাওঁৱেই, জুবিন গাৰ্গক কেতিয়াও এৰিব নোৱাৰোঁ, যি হওক আৰু যিমানে যি হওক। সেইটো মই মানি নলওঁ যে জুবিন গাৰ্গৰ ভুল বুলি। জুবিন গাৰ্গে যি কৈছিলে ঠিকেই কৈছিলে, আৰু যদি ভুল তেতিয়া মই মানিলোহেঁতেন যেতিয়া নেকি বোলে ষ্টুডিঅ'ত থাকিলেহেঁতেন জুবিন গাৰ্গ, আৰু তেতিয়া যদি কিবা নিউজ চেনেলে তেনেকৈ সুধিলেহেঁতেন আৰু যদি ক'ব নোৱাৰিলেহেঁতেন, যে তেতিয়া যদি ক'লেহেঁতেন আমুক কোন বুলি, তেতিয়া মই ভাবি ল'লোহেঁতেন যে জুবিন গাৰ্গৰ ভুল হৈছে। কিন্তু এইটো মই ভুল বুলি নাভাবোঁ। ঠিক আছে, হ'ব পাৰে। আৰু জুবিন গাৰ্গ হয়তো তেতিয়া ড্ৰিংকছ কৰি আছিলে, তো ড্ৰিংকছ কৰি থাকিলে আৰু বেছিয়ে মনলৈ নাহে মানে সেইবিলাক কথা। তো সেইবিলাক কথা আৰু ধৰিব নাপায় দিয়ক। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আগলৈ আহিবলগীয়া হেল্পফুল ভিডিঅ'খিনি ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ঠিক আছে, তো আজিলৈ ইমানেই। বাই বাই, থেংকছ ফৰ ৱাচিং। জয় আই অসম।